ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত সকলো কৰ্মচাৰীৰ বাবে আহিছে এই সুখবৰ। শেহতীয়াভাৱে কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিৰ সৈতে বিত্তমন্ত্ৰী মহোদয়ৰ সাক্ষাৎ অনুষ্ঠিত হৈছে। কৰ্মচাৰীসকলৰ কেইবাটাও বিষয়ত আলোচনা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিৰ দলে মাননীয় বিত্তমন্ত্ৰী আৰু বিত্ত সচিবক সাক্ষাৎ কৰে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি দলে অসম চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰে আৰু আমাৰ শুভেচ্ছা জ্ঞাপন কৰে। এই চমু বাৰ্তালাপৰ সময়ত আমি চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰোঁ আৰু সেইবোৰ বিতংভাৱে আলোচনা কৰিবলৈ বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন আনুষ্ঠানিক বৈঠকৰ বাবে অনুৰোধ জনাওঁ। মাননীয় বিত্তমন্ত্ৰী মহোদয়ে আমাক ইতিবাচক আশ্বাস প্ৰদান কৰে। তেওঁ বহুমূলীয়া সময় আৰু উৎসাহজনক সঁহাৰিৰ বাবে আমি তেওঁলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইপিনে প্ৰতিনিধি দলটোৱে বিত্ত সচিব দিলীপ বৰা IAS মহোদয়ৰ সৈতেও এক বিতং আলোচনাত মিলিত হয়। ইউনিফাইড পেঞ্চন স্কিম UPS সম্পৰ্কে স্পষ্ট নিৰ্দেশনা আৰু এক মানক পৰিচালনা পদ্ধতি SOP নথকাৰ বাবে কৰ্মচাৰীসকলে সন্মুখীন হোৱা অসুবিধাসমূহ আমি আলোকপাত কৰোঁ। শ্ৰী বৰা ছাৰে আমাক অৱগত কৰে যে SOP প্ৰায় সাজু হৈ উঠিছে আৰু জুলাই মাহৰ ভিতৰত ইয়াক জাৰি কৰা হ'ব। এই বুলিও তেওঁ অনুৰোধ জনাওঁ যে যাতে SOP বা কাৰ্যবাহী নিৰ্দেশনাসমূহ চূড়ান্ত কৰাৰ পূৰ্বে সদৌ অসম কৰ্মচাৰী সন্থাৰ NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনা অনুষ্ঠিত কৰা হয়, যাতে কৰ্মচাৰীসকলৰ চিন্তাসমূহ সঠিকভাৱে সমাধান কৰিব পৰা যায়। তেওঁ আমাৰ এই প্ৰচেষ্টাক প্ৰশংসা আৰু ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দিশত কৰা সামূহিক প্ৰচেষ্টা আৰু প্ৰতিশ্ৰুতিৰ বাবে আমি দিলীপ বৰা IAS মাননীয় বিত্তমন্ত্ৰী মহোদয় আৰু আমাৰ প্ৰতিনিধি দলৰ প্ৰতিগৰাকী সদস্যলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰা হৈছে যে আগন্তুক বাজেটত কৰ্মচাৰীসকলে নিশ্চিতভাৱে কেইবাটাও সুখবৰ লাভ কৰিব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।